লুইতৰ খহনীয়া নিশেষ কৰি পেলোৱাৰ উপক্ৰম হৈছিল। তাৰ পৰা এই অঞ্চলটোতে আকৌ মানুহখিনি সমবেত হ'ব পৰাকৈ সুৰক্ষিত হোৱাৰ এটা প্ৰক্ৰিয়া চলিল। চৰকাৰী প্ৰশাসনীয় সকলো মুৰব্বী, চৰকাৰৰ মুখ্যমন্ত্ৰী, শিক্ষামন্ত্ৰী, স্বাস্থ্যমন্ত্ৰী, জলসম্পদ মন্ত্ৰী, তেওঁলোককো ধন্যবাদ জনাইছো। কিন্তু তাতকৈ ডাঙৰ কথাটো ইয়ালৈ আহি এইবাবে ভাল লাগিছে যে মই এই অঞ্চলটোলৈ আহিছিলো GKS প্ৰেছ ক্লাবৰ এটা প্ৰথম প্ৰতিষ্ঠাৰ অনুষ্ঠানৰ আনুষ্ঠানিক সভাৰ জৰিয়তে সোমাইছিলো। প্ৰথম বেলেগকে আহিছো, তাৰপিছত তেনেকে। কিন্তু এই যুৱ ঐক্য মঞ্চ এই অঞ্চলটোৰ যি শিক্ষা কুসংস্কাৰ দূৰ কৰা, জমিদাৰী যিটো আধিপত্য, সেই আধিপত্য দূৰ কৰা, স্ত্ৰীক উপযুক্ত মৰ্যাদা দিয়া, বাল্য বিবাহ প্ৰথা দূৰ কৰা, সুদখোৰ মহাজনী এইবিলাক বাদ দিয়াৰ দূৰ কৰাৰ বাবে এক সংকল্পবদ্ধ হৈ আৰু হাতত হাত ধৰি আগুৱাই যোৱাৰ মন্ত্ৰতাৰে তেওঁলোকৰ প্ৰতীকটো এই হাতত হাত ধৰা। আৰু মই ভাবো এই হাতত হাত ধৰি আগবাঢ়ি যোৱাৰ সংকল্পৰে তেওঁলোকে এই অঞ্চলৰ এটা উন্নত সমাজ ব্যৱস্থা